আমি বিল আছো তেনা পাইছো তই এজন কেনেকে অভদ্ৰামি কেনেকে কৈছে না অভদ্ৰামি অসমীয়া কেনেকে কথা ক'লে জানো না অসমীয়া তই ইয়াত তোৰ নামটো কি তোৰ নাম কি ক তই কেলে কৈছ তোৰ নাম কি তই ইয়াতে নাথাক ভুল কৰিবি তই দপদপনিটো ইয়াত তেনেকে নচলিব। আপোনালোকে এজন দুজনৰ কাৰণে গোটেই সম্প্ৰদায় বেয়া হৈছে, বেয়া নাপাব। আপোনালোকে এজন দুজনৰ কাৰণে কোনোবাই আঁঠুকা কাৰণে আপোনাৰ ল'ৰা আজি গাত লাগিছে যে মোৰ মানুহে এটা আঁঠুকা আহিছে গাত লাগিছে কাৰণে আজি আপোনালোকে আমাৰ মানুহক কাকত দিছে। সেইটো নহ'ব নহয়, এইখন অসময়। যদি আপোনালোকে ইয়াত থাকিব নোৱাৰে তেনেহ'লে যাওঁকে ৰাজস্থান যাওক, তাত থাকক, কিন্তু ইয়াত নহয়। ইয়াত আপোনালোকে দাদাগিৰি নচলিব। আপোনালোকৰ ল'ৰা যদি গাত লাগিছে পঠিয়াই দিয়ক ৰাজস্থান। ইয়াত গাত নচলিব, ইয়াত নহ'ব। ইয়াত অসমীয়া গিৰি চলিবই চলিবই চলিবই। কাম কৰিছে কৰক, আপত্তি নাই, কিন্তু মিলি থাকক, মিলি থাকক। আমি বিল আছো তেনা পাইছো তই এজন কেনেকে অভদ্ৰামি কেনেকে কৈছে না অভদ্ৰামি অসমীয়া কেনেকে কথা ক'লে জানো না অসমীয়া তই ইয়াত তোৰ নামটো কি তোৰ নাম কি ক তই কেলে কৈছ তোৰ নাম কি তই ইয়াতে নাথাক তোৰ নাম কি ক হেলমেট খুল প্ৰথম তোৰ নাম ক ৰামপ্ৰসাদ ৰামপ্ৰসাদ কি ৰামপ্ৰসাদ তই ক'ব পাৰিবি অসমত থাকিলে অসমীয়াক ভালকে সন্মান কৰিবি। গাড়ী থৈছে আৰু যিহেতু মোৰ অফিচ ইয়াত আছে ৰাজস্থানৰ মই আহিবই লাগিব, ত' মই স্কুটিখন এনেকে লাইনকে থৈছো আৰু এখন স্কুটি বা বাইক এনেকে যাব পৰাকে বঢ়িয়াকে ৰাস্তা আছে। সেই মানুহজনে গৈ পেলাই তাত নগৈ পেলাই মোৰ স্কুটিখনত লগাই দিছে। কৈ ল'ব দিয়ক, আপুনি ক'ব দাগ এতিয়াও আছে। লগাই দিয়াৰ পিছত মই তেওঁক ক'লো, আৰে আপুনি চাই পেলাই যাওক। মই এনেকে কৈছো বাৰু, মিছা কথা নকওঁ, আপুনি চাই পেলাই যাব নোৱাৰে নেকি, ইমানখিনি জেগা আছে। তেতিয়া কৈছে ৰাস্তাত গাড়ী থলেতো লাগিবই। এইটো নৰ্মেল বিহাৰী অসমীয়া বাদেই দিয়ক, নৰ্মেল মানুহ এজনকো যদি মই লগাও, মই যদি এনেকে তেওঁ যদি মোক কয় মই চৰিতে দাদা বেয়া নাপাব, মই এনেকে ক'লোহেঁতেন। তেওঁ কৈছে ৰাস্তাত থৈ নেকি গাড়ী বোলে, জেগা দেখাই পোৱা নাই নেকি, ৰাস্তাত থৈ লাগিবই। এক মিনিট মোক কৈ ল'ব দিয়ক। বুজি পাওঁ নাপাওঁ তাৰপিছত মই ক'লো যে ঠিক আছে মোৰ দেৰি হৈ আছে, আপুনি পিছুৱাই দিয়ক, মই যাওঁগে দেই, এনেকে কৈছো। মই এইখিনিতে মনত আছে, আপুনি সুধিব পাৰে পিছুৱাই দিছে, কিন্তু পিছুৱাই দিয়া ক'লোতে তেওঁহে মোক বকিছে ৰাস্তাত থৈ নেকি, ৰাস্তাত থৈ লাগিবই, ৰাস্তাত থৈ লাগিবই। তেতিয়া মোক খবৰ দিলে, তেতিয়া আহি পেলাই মই তেওঁখন কলম মেচিন মাৰিছো, মোৰ দাগ লগা নাই। না দাগ লাগিছিল, তাৰপিছত মই মাৰিছো। দাগ লগা নাই, তেখেতৰ অলৰেডি দাগ লাগি, মইতো কোৱা নাই নহয়, তেখেত এই কথাখিনি চিঞৰি চিঞৰি কৈ আছে দেই, একদম পুৰা মোক কিয় তই কৈ দিছ পুৰা, মানে এইটো বেলেগ এটা ৱৰ্ড আৰু মানে বেলেগ এটা পণত মানে সি লাগিব আহিছে মানে মোৰ লগত। তাৰপিছত মোৰ এনে কেলে দিম দমটো দিয়া নাই নহয়, তেখেতেও মোক কৈছে, মোক কৈছে যে কি কৰিছিল স্কুটিত ডাইৰেক্ট মই ক'লো নাই কেতিয়া মাৰিলো তই বকি আছিলে নে নাই? এতিয়াও সঁচা কথা এতিয়াও ক, নহলে তোৰ দেখিছ নহয় কি হৈছে, সঁচা কথা ক। তই বকি আছিলি নে নাই এইটো ক, ৰাস্তাত থয় নেকি, ৰাস্তাত থয় নেকি, জেগা নাই নেকি, বকি আছিলি নে নাই এনেকে ক, বকি আছিলি নে নাই এইটো ক, মই মানিছো, বকি আছিলি বকা নাই। তাৰপিছত মই এইটো কাৰ ৰাস্তা, এইটো তোৰ ৰাস্তা নেকি, এইটো কাৰ ৰাস্তা? মই যে মোৰ অফিচত আহিলে মই ক'ত থম স্কুটি, মই স্কুটিখন ক'ত থম, তোৰ মূৰত থম। না মইতো তই এতিয়া সঁচা কথা ক, তই বকি আছিলি নে নাই মোক এইটো ক। চবে শুনিছে, কেলে বকিছিল? তাৰপিছত মই বকিছো, কিন্তু প্ৰথম তই বকিছ, তাৰ পিছত মই তোক বকিছো। তই ভুল কৰিবি তই। পঠিয়াই দিলো হ'ব দিয়ক, চৰি কৰি দিয়ক, কাহিনী কথা আপুনি মাফ কৰি দিয়ক। মই মাফে কৰিম। নিজৰ ভুল কৰিবি, ভুল কৰি আকৌ উল্টাই নচলিব, ইয়াত নচলিব বিশেষকে, গম পাইছ নাই? চবেই মিলি জুলি আছে যে মিলি জুলি থাকিব। মই ভুল থকাতে মইতো ক'লোহেঁতেন চৰি বুলি, মোৰ ভুল থকাহেঁতেন দেই, মোৰ ভুল নাই। তই ৰৈ থকা গাড়ীখনত তই লগাইছ আৰু লগাই আকৌ সি মোক গম দিছে গাড়ী বোলে ৰাস্তাত থয় নেকি, গাড়ী ৰাস্তাত থয়, চবেতো তেনেকে থৈছে। মই আংকলৰ দোকানত ৰাস্তাত চলাই আছো, আকাশত চলা ভুল মানিছতো, মানিছো ঠিক আছে, ভুল নকৰো। কিন্তু আপুনি আজি একো কৰাই নাই।
একোৱে কৰা নাই গম পাইছ একো কৰা নাই বুলি ক'ব পাৰি গতিকে তোক ধৰিলে হ'লে না তই মৰি থাকিলি হ'লে গতিকে অলপ এতিয়া ঠিক হৈ যায় এইটো আপোনাৰ হাতত দিছো এই চাবিটো লাগে দিম নেকি ৰাজুক দি এক মিনিট ৰ'ব ৰাইজে কি কয় চবে কি কয় চাবিটো বিচাৰি আছে দি দিওঁ নেকি স্কুটি আজি বাজি কৰিবি নহয় ইয়াৰ পিছত পৰিণামটো ভয়ংকৰ হ'ব কাৰণ চব মিলি থকা জেগা হয় এডোখৰ গম পাইছোঁ এক চেটিয়াকে বনাই নলবি আৰু উৎপাদন নকৰিবি কেতিয়াও লৈ যা যা আজি গাত লাগিছে যে মোৰ মানুহে এটা আঁঠুকা আহিছে গাত লাগিছে কাৰণে আজি আপোনালোকে আমাৰ মানুহক কাকত দিছে সেইটো নহ'ব নহয় এইখন সময় যদি আপোনালোকে ইয়াত থাকিব নোৱাৰে তেনেহ'লে যাওককে ৰাজস্থান যাওক তাত থাকক কিন্তু ইয়াত নহয় ইয়াত আপোনালোকে দাদাগিৰি নচলিব আপোনালোকৰ ল'ৰা যদি গাত লাগিছে পঠিয়াই দিয়ক ৰাজস্থান ইয়াত গাত নচলিব ইয়াত নহ'ব ইয়াত অসমীয়াগিৰি চলিবই 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 এতিয়াৰে পৰা ৰক্ষা নাই অনা অসমীয়াক বীৰ লাচিত সেনাই ঘৰত সোমাই সোমাই শিক্ষা দিছে আৰু ইহঁতক উচিত শিক্ষা দিয়াটো অতিকৈ দৰকাৰ শিক্ষাৰ লগতে ইহঁতক দুই এচাট দিয়াটো দৰকাৰ নহ'লে ইহঁতক বাৰে প্ৰতি ক্ষমা কৰি থাকিলে ইহঁতে বেছি চল পায় ইহঁতক গৰু পিটন দিব লাগে গৰু পিটন ইমান বেয়া ব্যৱহাৰ কৰিলে আপুনিও তেতিয়া সেইটো নচলত আচলতে কিয় আপোনাৰ বয়সৰ ওপৰৰ নে আপোনালোকৰ কিবা গাত লাগিছে নেকি কথা পাতিব আহিছে একো কৰিব অহা নাই আহক বাহিৰত কথা পাতিম আহক আপুনি ওলাই কথা পাতিম আমি তেনেকুৱা নহয় আমি ডাঙৰ মানুহক সন্মান কৰিব জানো আহক পলাইছে যে কিয় আপোনালোকৰ গাত লাগিছে নেকি সন্মান কৰিব জানো আহক ওলাই আহক ওলাই আহক আমি তেনেকুৱা অভদ্ৰ নহয় ওলাই আহক আমি শিষ্টাচাৰ জানো ওলাই আহক অসমীয়া বুজি পাই নাই আপোনাৰ ল'ৰাটো ক'ত গ'ল ডাঙৰটো ক'ত গ'ল ডাঙৰ ল'ৰাটো ক'ত গ'ল অসমীয়াত কওক অসমত আছে অসমীয়াত কওক চিন্তা নেই তো ভাত আপুনি শুনিছিলে বোলে আপুনি চাওক দপদপনিটো ইয়াত তেনেকে নচলিব আপোনালোকে এজন দুজনৰ কাৰণে গোটেই সম্প্ৰদায় বেয়া হৈছে বেয়া নাপাব আপোনালোকে এজন দুজনৰ কাৰণে কোনোবাই আঁঠুকা কাৰণে আপোনাৰ ল'ৰা আজি গাত লাগিছে যে মোৰ মানুহে এটা আঁঠুকা আহিছে গাত লাগিছে কাৰণে আজি আপোনালোকে আমাৰ মানুহক কাকত দিছে সেইটো নহ'ব নহয় এইখন সময় যদি আপোনালোকে ইয়াত থাকিব নোৱাৰে তেনেহ'লে যাওককে ৰাজস্থান যাওক তাত থাকক কিন্তু ইয়াত নহয় ইয়াত আপোনালোকে দাদাগিৰি নচলিব আপোনালোকৰ ল'ৰা যদি গাত লাগিছে পঠিয়াই দিয়ক ৰাজস্থান ইয়াত গাত নচলিব ইয়াত নহ'ব ইয়াত অসমীয়াগিৰি চলিবই 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 কাম কৰিছে কৰক আপত্তি নাই কিন্তু মিলি থাকক আপোনালোকৰ মিলি থাকক যদি ইগষ্টিক আছে আপোনালোকৰ যদি গাত লাগিছে তেনে যাওক ইয়াৰ পৰা এৰি আমি চলাম এইবিলাক